तिद्धा तिरकित धा 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 নৰ্তকী সকল আজি তোমালোকক মহাৰাজৰ আমোদৰ বাবে ইয়ালৈ নিমন্ত্ৰণ জনোৱা হৈছে চাবা যাতে তোমালোকৰ নৃত্য গীতত কোনো ত্ৰুটি ৰৈ নাযায় এতিয়া তোমালোকে নৃত্য গীত আৰম্ভ কৰা তোমাৰে নৃত্য গীতৰ আয়োজন বৰপদে হৈছে কালকেতু মহাৰাজৰ অনুগ্ৰহত আৰু এই মন্দিৰ সৌভাগ্য মহাৰাজ উৰা দিয়া মহাৰাজ লওক মহাৰাজ কালকেতু নৃত্য গীত বন্ধ হল কিয় চলি থাকো নৃত্য গীত চলি থাকো নৰ্তকী সকল জয় জয় কংকরাই প্রণাম তুহারি শরণ জয় জয় কংকরাই জয় মথুরাপুরী প্রণাম তুহারি শরণ জয় জয় কংকরাই জয় মথুরাপুরী
প্রণাম তুহারি শরণ কালকেতু মহারাজ নৃত্য গীতে বন্ধ করে যাও। নর্তকী সকলকে উপযুক্ত পুরস্কার প্রদান করে বিদায় দিয়া। ভাল মহারাজ। কালকেতু মহারাজ। ইন্দ্রাজ সভাদেহেন ইয়াত কৈ মনৰ নহয় মহারাজ, এই কথা একেবারেই মিছা। মই হলে সেই কথা বিশ্বাস নকৰো। অৱশ্যে ইন্দ্ৰাজ সভাত ৰম্ভা তিলোত্তমা ঔৰ্বশী নামেৰে তিনিগৰাকী অপশ্বৰী আছে। কালকেতু মহারাজ, তুমি কিবা নতুন ব্যৱস্থা কৰা। সদায় একেবাৰকে ভাল নালাগে কালকেতু, বুজিলা নহয়? বুজিলো মহারাজ। ফুলৰ কলি নতুন কয়লা উদিতা মোহাৰি ছিঙি দলিয়াই পেলাব লাগে। কি হল? নেবাতে থাকিলা কিয়? ভয় কৰিছা? ভয় কৰিছা? এই কম থাকোতে তুমি কালৈকো ভয় কৰিব নালাগে কালকেতু। মহারাজ, প্রজাসকলে কয় কোনোবা হেনো ঈশ্বৰ। ঈশ্বৰ ঈশ্বৰ মই নামানো কালকেতু। মহারাজ, এইভাবে ঈশ্বৰৰ অস্তিত্বক মই অস্বীকাৰ কৰিছো। অগাহুৰ বগাহুৰ ঘৰগাহুৰ তোমালোকে কালকেতুক সহায় কৰিব লাগিব। পাৰিবা? আৰু শুনা, কোনোবাই যদি তোমালোকৰ কাৰ্যত ব্যাঘাত জন্মায় তেন্তে তাক তুৰন্তে হত্যা কৰিবা। মহারাজ, দুৱাৰত বহুতে বহুতে পাইছে। হয় মহারাজ। যোৱা আগবঢ়াই আনাগৈ। ভাল মহারাজ। একেবাৰে উপস্থিত কিয় তুমি মোৰ সন্মুখত? কলাত কি চোৱা? মহারাজ, পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি লৈ আহিছো মই দৈৱকীৰ গৰ্ভজাত। দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান। অষ্টম নহয় মহাৰাজ, এই যে দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান। প্ৰথম সন্তান? মহাৰাজ, প্ৰথম সন্তান। ইমান ইমানই কোমল, ইমান আকল কি যে চাউনি তাই।
অংহর বরাবর ভাগিন বহুদে তোমার সততা জীৱই অতিকৈ মুগ্ধ হৈছো আকাশবাণী কৈছিল দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানহে প্ৰাণবৈ দিব এই অষ্টম সন্তানৰ ব্যতিৰেকে অন্য সন্তানৰ বোৰ নাই প্ৰয়োজন গতিকে লোৱা লোৱা বহুদে তুমি সন্তানক তুমি লৈ যোৱা মহারাজ আপনি অতিকে মহান মহারাজ আপনি অতিকে মহান আপনার এই মহানুভবতা দেখি মই অতিকে ধন্য হয়েছি আপনার এই মহানুভবতার সততা দেখি মই বাহি বিয়াৰ দিনাখন কৰা আচৰণ চিৰদিন বিলুপ্তিৰ পথত বিলীন হৈ গ'ল নহয় বহুদে মই সপোন দেখিছো নেকি নহয় বহুদে এই কথাৰ অৱতাৰণা কৰি তুমি আৰু মোক লজ্জিত নকৰিবা অৱস্থাই মোক চানে কৰিবলৈ বাধ্য হৈছিল মই সেই সময়তে আত্মবিস্মিত হৈ পৰিছিল যোৱা বনাধিকলৈ তুমি নিজ গৃহলৈ উভতি যোৱা ভাল মহারাজ কিন্তু মনতে ৰাখিব বহুদে দৈৱকী গৰ্ভজাত অষ্টম সন্তান জন্ম হোৱাৰ লগে লগে মোৰ হাতত তুমি সমৰ্পণ কৰিবা এতিয়া যোৱা মহারাজ তোমালোকে জানা কংস নিষ্ঠুৰ কংস অত্যাচাৰী কিন্তু এই নিষ্ঠুৰ কংসৰো হৃদয়ত দয়া আছে স্নেহ আছে মমতা আছে আৰু সেইবাবে মই দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানক মুক্ত কৰি দিছো ভাল মহারাজ আলোকিত মহারাজ দেৱৰ্ষি নাৰদৰ আগমন যে হয় নবা যোৱা অসন্মানে তুমি আগবঢ়াই নকৰি ভাল মহারাজ এ করুণাময় করুণাময় এ করিও কৃপা যেন দেৱৰ্ষি নাৰদ প্ৰণাম দেৱৰ্ষি কল্যাণ কওকচোন অকস্মাতে আগমন হৈ কৃতাৰ্থ কৰাৰ কাৰণ কি ৰাজন বসুদেৱক কোলাত কেঁচুৱা লৈ এইফালেদি যোৱা দেখিলোঁ বসুদেৱৰ প্ৰথম পুত্ৰক মুক্ত কৰি দিলা নেকি হয় দেৱৰ্ষি বসুদেৱৰ প্ৰথম সন্তানক গৈ মুক্ত কৰি দিছো ভাবিছিলোঁ বিজ্ঞ তুমি ৰাজনীতিত অতিকে পণ্ডিত দেৱৰ্ষি কিন্তু এতিয়া বুজিছোঁ কূটনীতি বুজিব পৰা শক্তি তোমাৰ একেবাৰেই নাই দেৱৰ্ষি আকাশবাণী কৈছিল দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানহে একমাত্ৰ প্ৰাণবৈ দিয়ে এই অষ্টম সন্তানৰ ব্যতিৰেকে
অন্য সন্তানবোৰ কিবা প্ৰয়োজন? সেই অষ্টম সংখ্যাইটো ৰহস্যপূৰ্ণ। অষ্টম সংখ্যাৰ আকৌ কি ৰহস্য থাকিব পাৰে দেৱঋষি? প্ৰথম দ্বিতীয় কৰি গণনা কৰিলে যি অষ্টম সংখ্যা হ'ব পাৰে, দৈৱকীৰ গৰ্ভজাত সেই অষ্টম সন্তানীবোৰ প্ৰাণবৈ নহয় জানো? সেয়া মনুষ্যৰ গণনাহে ৰাজন। দেৱতাৰ গণনা অতি কৌতুকপূৰ্ণ। অতি কৌতুকপূৰ্ণ। দেৱতাৰ গণনাত প্ৰথমেই অষ্টম আৰু অষ্টমেই প্ৰথম হ'ব পাৰে। এই কেনেকৈ সম্ভৱ হ'ব পাৰে দেৱঋষি? তুমি এই অষ্টদল পদ্মপাহিলৈ লক্ষ্য কৰা। ইয়াৰ তুমি প্ৰতিশিলা এখি প্ৰথমৰ পৰা যদি হিচাপ কৰি যোৱা, এয়া প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম আৰু এয়া অষ্টম। দেৱঋষি এইটো অতি স্বাভাৱিক গণনা দেৱঋষি। প্ৰথম দ্বিতীয় কৰি গণনা কৰিলে অষ্টম সংখ্যাইটো অষ্টম হ'ব। যদি তুমি দেৱতাৰ গণনাত যদি চাবলৈ যোৱা, এয়া অষ্টম, সপ্তম, এয়া ষষ্ঠ, এয়া পঞ্চম, এয়া চতুৰ্থ, এয়া তৃতীয়, এয়া দ্বিতীয় আৰু এয়া প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, অষ্টম, সপ্তম, অষ্টম, অষ্টম, সপ্তম, ষষ্ঠ, পঞ্চম, চতুৰ্থ, দ্বিতীয়, তৃতীয়, প্ৰথম, অষ্টম, প্ৰথম, প্ৰথম, অষ্টম, অষ্টম, প্ৰথম, প্ৰথম, অষ্টম, প্ৰথম, অষ্টম। দেৱঋষি মই এতিয়া বুজিব পাৰিছো দেৱঋষি, আপুনি পৰমহিতাকাংক্ষী। অধৈৰ্য নহ'ব ৰাজন। আৰু শুনা, তোমাৰ পিতা আৰু যদুবংশীসকল দেৱতাৰ অংশে জন্মগ্ৰহণ কৰিছে। গকুলত তোমাৰ লৈ ঘোৰ ষড়যন্ত্ৰ চলিছে। স্বয়ং হৰিয়েই কিন্তু ইয়াৰ নেতা। হৰিয়েই বসুদেৱৰ গৰ্ভত জন্ম লৈ তোমাক বধ কৰিব। নাৰায়ণ নাৰায়ণ। তাৰ বাবে কোনো চিন্তা নাই দেৱঋষি। সন্মুখমনে মোক কোনেও পৰাস্ত কৰিব নোৱাৰে। কাপুৰুষৰ দৰে কোনোবাই বৃথা চেষ্টা কৰিলেও তাক মই নিজ পৌৰসত্বৰে ব্যৰ্থ কৰিম। যদিওবা দৃশ্য বলৱান নিজ পুৰুষাৰ্থ নেৰিবা। মই এতিয়া বিদায় মাগিম। নাৰায়ণ। ফুলত বন্দী হইলে কালিন্দী ভোমোৰা, জুইত বন্দী হলে চগা, তুমি বন্দী হইলা দৰ্পয় অহংকাৰে, নুবুজি ঈশ্বৰৰ মায়া, নুবুজি ঈশ্বৰৰ মায়া। নাৰায়ণ নাৰায়ণ। মহারাজ, নাৰদ মোদীৰ কথা শুনি নাদা হয় মোক নিধন কৰিবৰ বাবে দেৱকুলতে ঘোৰ ষড়যন্ত্ৰ চলিছে। কেৱল দেৱতা কিয় মোৰ আশ্ৰিত প্ৰজা স্নেহৰ বিদ্যুৎ গ্ৰহেণে আৰু স্বয়ং হৰিও এই ষড়যন্ত্ৰ দীপ্ত।
তোমালোকে এনেকে প্ৰতিবিধান কৰিব লাগে অকালকেতু পাৰিব মহাৰাজে যদি আদেশ কৰে কালকেতো নোৱাৰে কাৰ্য এই জগতত নাই মহাৰাজ অকালকেতু চানুৰ মুষ্টিক আকাশৰ প্ৰকাশনা দেৱৰ প্ৰধান প্ৰধান সেনানায়কসকলক মোৰ আদেশ শুনাই দিবা ৰাজ্যত যদি কাৰোবাৰ কাৰ্যত সন্দেহ হয় তেন্তে সিহঁতক ততালিকে বন্দী কৰিবা পিতাক এক প্ৰকাৰ ৰাজপ্ৰসাদৰ ভিতৰত বন্দী কৰি ৰখা হৈছে প্ৰসাদৰ ভিতৰত পিতাৰ কোনো স্বতন্ত্ৰতা নাই কেৱল অক্ৰোৰৰ বাহিৰে অন্য কাৰোবাৰ লগতে পিতাৰ বাৰ্তালাপে নিষিদ্ধ কালকেতু আৰু বহুদেৱে দৈৱকে ঘাতে কালৰ জিনজিৰি লগাই নিক্ষেপে কৰা মথুৰাৰে অন্ধকাৰ পোতাশালত মই দেৱতাৰ চাতুৰি নিবুজি দয়া পৰব হৈ বহুদেৱে দৈৱকে প্ৰথম সন্তানক মুক্ত কৰি দিছিলো সেই সন্তানক ধৰি আনি তুৰন্ত হত্যাৰ ব্যৱস্থা কৰা আৰু শুনা হৰিবৰ মহাশত্ৰু আজিৰ পৰা মোৰ ৰাজ্যত ইমানবিলাক হৰি মন্দিৰ আছে সকলোকে ভাঙি চূৰ্ণকৃত কৰি প্ৰতিষ্ঠা কৰা তাতে অংশ নলয় পূজকসকলে ভালদৰে আচলতে কোন ভগৱান মহাৰাজে যদি আদেশ কৰে তেন্তে যাদৱপুৰীৰ যদুবংশীয় লোকসকলক গাঁৱত জুই লগাই দিওঁ ইহঁতৰ শস্য শ্যামলা কুঞ্জ কুটিৰ তপ তপ তপকৈ জ্বলি উঠক সুখ নিদ্ৰা সুখ শয়নত থকা স্বামী স্ত্ৰী পুত্ৰ কন্যাক সেই জুইত দগ্ধ হওক আকাশ জুৰি ক্ৰন্দনৰ ৰোল উঠক প্ৰলয়ৰ ঘণ্টা বাজি উঠক এই ৰক্তপ্লাবিত লেলিহা নক্তি শিখাৰ আলোকিত অপূৰ্ব দৃশ্য দেখি মোৰ ক্ষুধাৰ্ততা নপাত্মা তৃপ্ত হৈ নৃত্য কৰক বাকীয়ে অশান্তিত দিন কটাব লগা হৈছে মহাৰাজ মই কি কৰিব পাৰো অক্ৰোৰ বৃদ্ধ পিতৃৰ এটুপি চকুৰ নিষ্ঠুৰ পুত্ৰৰ শিলাময় বুকু গলাব পাৰিবনে অক্ৰোৰ সকলো কথা ভাবি চাওক মহাৰাজ মোক মহাৰাজ বুলি লাজ নিদিবা অক্ৰোৰ মই যে আজি পুত্ৰৰ হাতত বন্দী ই মোৰ হাতৰ পৰা কাহানি বাই ৰাজদণ্ড কাঢ়ি লৈ গ'ল অক্ৰোৰ নহ'লে অক্ৰোৰ আজি মই যদি মথুৰাৰ ৰজা হৈ থাকিলোহেঁতেন তেন্তে জানো প্ৰজাবিন্দৰ চকু পানীৰ ধাৰ ববলৈ পালেহেঁতেন নে সঁচাকৈ মথুৰা আজি অৰাজক কংসৰ কঠোৰ শাসনত পৰি মথুৰাবাসী জড়িত অক্ৰোৰ যাদৱৰ নেতা সেই বসুদেৱ আজি পণ্ডিত প্ৰজাসকলৰ ভৰিৰে মুহাৰি দুখ মুক্তাহী ৰাজ কৰ্মচাৰীসকলৰ চেষ্টাচাৰিতাক সকলো প্ৰকাৰে প্ৰশ্ৰয় দি কংসই আজি নিজ গাড়ী বলেৰে ৰাজ্য শাসন কৰি ন্যায় বিচাৰ পাবলৈ বুলি প্ৰজাসকলে ৰজাৰ আগত অভিযোগ কৰিলে নিজেই সৰ্বশান্ত আৰু সৰ্বহাৰা হৈ চকু পানীটুকি উলটি আহিব লাগে ইয়াৰ প্ৰতিকাৰ কৰিব কোনে মহাৰাজ
মথুৰাৰ সমুখ পজা হৈ মই আপোনাক কাতৰি মিনতি কৰিছোঁ। অক্ৰূৰ আপুনি কণ্ঠক এবাৰ শেষ অনুৰোধ কৰি চাওক মহাৰাজ। অনুৰোধ একো লাভ নাই অক্রূর, একো লাভ নাই। আজি যদি পিতৃৰ কথা পুত্ৰই শুনিলেহেঁতেন, প্ৰজাৰ নিবেদনত ৰজাই কাণ দিলেহেঁতেন, তেন্তে জানো এই উগ্ৰ সেন আজি বন্দীশালত পচিব লাগে অক্ৰূৰ? তেন্তে জানো বসুদেৱ দৈয়কীৰ অজান ছয়টি শিশুৱে অকালতে যমৰ আলহী হ'ব লাগে অক্ৰূৰ? আজি এই মহাৰাজ উগ্ৰসেনৰ অনুৰোধ এটি সামান্য প্ৰহৰীয়েও পালন নকৰে অক্ৰূৰ। কালি মই সামাজিকত জানিব পাৰিছোঁ, ভগৱান নাৰায়ণে যদুকুলত জন্ম গ্ৰহণ কৰিব আৰু লগে লগে মনত পৰিছে সেই ভীষণ দৈৱবাণীৰ কথা। দৈৱবাণী এই সঁচা হওক অক্ৰূৰ। মোৰ এটি পুত্ৰৰ অকল্যাণত সহস্ৰ লক্ষ পুত্ৰৰ কল্যাণ হওক। মই দিনে নিশাই ঈশ্বৰৰ ওচৰত তাকেই প্ৰাৰ্থনা কৰিছো অক্ৰূৰ, তাকেই প্ৰাৰ্থনা কৰিছো। মথুৰাবাসী আজি দুৰ্ভাগ্য, বিনা কাৰণত আপোনাৰ নিচিনা পিতৃবৎসল মৰমীয়া লিপতিৰ শাসনৰ পৰা বঞ্চিত হ'ব লগা হৈছে। ঈশ্বৰে আপোনাক দীৰ্ঘজীৱী কৰক মহাৰাজ। পুনৰ আপোনাৰ শাসনৰ তলত থাকিবলৈ পালে মথুৰাবাসীয়ে ৰাম ৰাজ্য পাবলৈ হেঁপাহ নকৰে মহাৰাজ। মই আৰু বেছিদিন জীয়াই থাকিব নিবিচাৰো অক্ৰূৰ। মৰণেই মোৰ নিমিত্ত অমৃত। প্ৰজাপালক ৰজা মই, যদিও বাহি অতীতৰ কথা, তথাপি অক্ৰূৰ মোৰ চকুৰ আগত আজি প্ৰজাসকলৰ যন্ত্ৰণা মোৰ বাবে বৰ অসহ্য হৈ পৰিছে। মই যে জীয়াই থাকিব নোৱাৰো অক্ৰূৰ, মই যে জীয়াই থাকিব নোৱাৰো। পিতৃৰ আগত পুত্ৰৰ যন্ত্ৰণা, ৰজাৰ আগত প্ৰজাই আৰ্তনাদ কৰা, কিমান মৰ্মভেদী, কিমান কৰুণ। কংস মোৰ পুত্ৰ, তথাপি অক্ৰূৰ বয়সৰ উৎপীড়ন নোহোৱা হলে শৰীৰত ডেকা কালৰ তেজৰ সোঁত বৈ থকা হলে এবাৰ তাৰ বিৰুদ্ধে মই যুঁজি চালোহেঁতেন। সিংহৰ দৰে গৰজি উঠি তাৰ বুকুত তীক্ষ্ণ তৰোৱাল বহুৱাই মই মতালি চালোহেঁতেন অক্ৰূৰ, মই মতালি চালোহেঁতেন। নিয়তি মহাৰাজ, কিন্তু অক্ৰূৰ এই সৌভাগ্যৰ পৰা বঞ্চিত মই, শিশুৰ দৰে অসহায়।
তিৰুতাৰ দৰে পৰৰ পূজা হৈ হীনভাৱে অতি ঘিন লগা জীৱন যাপন কৰিব লগা হৈছে অক্ৰূৰ। শান্ত হওক মহাৰাজ, শান্ত হওক। সকলোৱেই নিয়তিৰ খেলা। তোমালোকে যিমানেই নিজ ষড়যন্ত্ৰ নকৰা কিয়, ইমানেই অভিশপ্ত কংসৰ কপালত সৌভাগ্যৰ পদুম ফুল ফুলিছে। তোমালোকৰ নিচিনাকৈ কংস ৰাজন্তপুৰত আজি জয় লক্ষ্মী মন্দিৰে। কংসৰ ভয়ত স্বয়ং বিধাতায়ো অতি সাৱধানেৰে বিধি লিপি লিখিবলৈ বাধ্য হৈছে পিতা। মই মতালিৰ কথা শুনিব ইচ্ছা নকৰো কংস। মোক খন্তেক নিৰলে থাকিবলৈ দে, মোক খন্তেক নিৰলে থাকিবলৈ দে। তুমি শুনিবলৈ ইচ্ছা নকৰা, মই তোমাক শুনাবই লাগিব। শুনাবি তো, দৈৱকীৰ ঘৰে ভজাত 6টি সন্তানক যিদৰে মই শিলতে আচাৰি আচাৰি বধ কৰিছিলো, ঠিক সেইদৰে দৈৱকীৰ ঘৰে ভজাত 8ম সন্তানটিকো যিদিনা মই ইহ জগতৰ পৰা বিদায় দিব পাৰিম, সেইদিনাহে মোৰ আনন্দৰ পূৰ্ণাহুতি হ'ব। এই শুভ দিন প্ৰায় সমাগত পিতা। দৈৱকীৰ আসন্ন প্ৰসৱকাল অতি ওচৰত। বসুদেৱ দৈৱকীৰ দুখ কি? কি দুখত তই সিহঁতক বন্দী কৰি ৰাখি? কেৱল বন্দী নহয় পিতা, প্ৰহৰীৰ সতৰ্কতাৰ স্থিতি দুইজন অতি শৃংখলাবদ্ধ। একো চিন্তা নকৰিবা পিতা। কংসৰ প্ৰাণবলী আগমন উপলক্ষে কৰিব লগা যোগ্য আদৰ অভ্যৰ্থনাৰ সকলো আয়োজনেই সম্পূৰ্ণ। এই শুভদিন শুভক্ষণৰ অপেক্ষাত মথুৰাৰ শত সহস্ৰ ৰক্ষী, আনকি স্বয়ং মথুৰা ৰাজ কংসয়ো নিজে আজি বিনীত ৰজনী যাপন কৰিছো। মই তোমাকে শুভ সংবাদটি দিবলৈ আহিছিলো। মই আহিলো পিতা। অক্ৰূৰ, মহাৰাজ, মথুৰাৰ ভৱিষ্যত আন্ধাৰ নে পোহৰ? অক্ৰূৰ, মহাৰাজ, ই বৰ কঠিন প্ৰশ্ন। আশা কৰো পোহৰেই হ'ব। যদুবংশত আমাৰ পূৰ্বপুৰুষসকলে স্বৰ্গত থাকি আমাক এনে অভিশাপ দিব লাগেনে অক্ৰূৰ? তুমি যোৱা অক্ৰূৰ, তুমি যোৱা। মোক খন্তেক নিৰলে থাকিবলৈ দিয়া। ভাল মহাৰাজ। কিবা আচৰিত, কিবা হেতু অকস্মাতে হাতৰ পৰা শিকলি পৰিল ফুলত। টান বন্ধনৰ পৰা নিষ্ঠুৰ ৰজাৰ কোনে যেন অকস্মাতে আহি কৰি দিলে মোক মুক্তিৰ বিধি। অলৌকিক অলৌকিক সকলো ঘটনা বাহিৰত দবা পিতা শিল বৰষুণ, প্ৰকৃতিৰ ভীষণ দুৰ্যোগ, সৃষ্টি যেন ধ্বংস হয় এটি পলকতে। ভিতৰত
আৰু দৈৱতী আছো যেন দুটি প্ৰাণ সৃষ্টিত কেৱল অন্ধকার কারাগারিত ইউ হলেবে দেবর মধ্যে রাখি রাখি ফুলর ফুটখান ধূপ ধুনার চন্দনের গন্ধ ভাহি আহি শতদ্রিক করে সুবাসিত দিলো উপহার দিয়া দিয়া দেবী কথা উত্তমর বাসা বাসা লাজ লাজ বাসা নাথ দুখিনীৰ মুলা মুলা কৰি জিলিকিল সুন্দৰ ফুলা কিনো ভাইকে ভৈলায় তার হংস চক্ৰ গদা পদ্ম করত মার শরণ মল যেন নব পদ্ম যাক দেখি ভকতৰ পৰম সন্তোষ যাক দেখি ভকতৰ পৰম বিশ্বৰ যত মানে সৌন্দৰ্য সৃষ্টি সকলো জুতিৰে কৰি মুক্ত সমাধি ভুৱন মোহন ৰূপ দেখাই তোমাৰ বসুদেৱ দৈৱকী সহস্ৰ জনম মুহূৰ্ততে তুমি কৰিলা সাক্ষী হে প্ৰভু তুমি হেন বিশ্বজনক হবলৈ উপযুক্ত জনক কিবা শক্তি কিবা সামৰ্থ্য আছে আমাৰ ক্ষুদ্ৰ আমি অতি ক্ষুদ্ৰ হে বিৰাট হে করুণাময় নিজ গুণে তুষ্ট হৈ বৰশী করুণাধাৰা ধাৰা সাৰে আজি
মেলি দিছা সৌভাগ্যৰ দুৱাৰ আমাৰ পুত্ৰৰূপে তুমি ধৰিলা সাৱটি মাতৃৰূপে ললো মই বুকুত সোমাই সামৰা সামৰা তজু চকু চাট মৰা জ্যোতি জগতৰ পুত্ৰৰূপে বুকুৰ মানিক ৰূপে পুনৰবাৰ মুখ মোনালৈ আহা স্থিতি লোৱা দৈৱকীৰ কোলাত দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা কল্পতৰু মোৰো এবে সেই অভিলাষ পুত্ৰৰূপ দেখুৱা তোমাক ভাগ্যবতী তুমি যে দৈৱকী মোকো দিয়া সৌভাগ্যৰ ভাগ প্ৰাণ ভৰি ল'বলৈ পুত্ৰকে মান তুমি মুখৰ পৰা ৰেহান তুমিও কান্দা কান্দি কান্দি সকলোৰে পজিয়াব হোৱা বাবা এই ৰাক্ষসী মুহূৰ্ত কমপ্লিট পাছতে আহি হ'ব উপস্থিত ভাই মোৰ
মোৰ দিনে দিখাই পেলে চৰ পলুৱাই কাম কোন দিকে পলুৱাই কাম কোন দিকে স্বামী পলুৱাই কাম কোন দিকে বাচ্চা শুনিলে কংস কিয়নো উপজিবি পুত্ৰ হে অ হে পুত্ৰ হে শুনিলে কংস আই মোৰ হৰি হৰি লুকাই ৰাখিম কাৰগৰে আই মোৰ হৰি হৰি লুকাই ৰাখিম কাৰগৰে উপায় দৈত্যহী কি উপায়ে ৰক্ষা কৰোঁ মই কুলৰ পতি হয় নাই বসুদেৱ জন্মিছে মৃত্যুঞ্জয় অমৰ সন্তান বুকুত সোমাই লৈ পুত্ৰক তোমাৰ খোজ লোৱা গুগুলৰ দিশে গুগুলৰ নন্দৰ ঘৰে উপজিছে যোগমায়া যশোদাৰ গৰ্ভত মেলা আছে সকলো দুৱাৰ যোৱা শীঘ্ৰে এই সুবৰ্ণ সুযোগ আনাগৈ যোগমায়াক পুত্ৰ সলাই আনাগৈ যোগমায়াক পুত্ৰ কোনোবাৰ দৈত্যবাণী শুনিলা দৈত্যহী তুষ্ট আছে বিধাতা পুৰুষ কি কৰিব পাৰে সেই কংস দুৰাচাৰী দিয়া দেৱী পুত্ৰক তোমাৰ দেৱৰ নিৰ্দেশ মতে এই মুহূৰ্ততে খোজ লওঁ গকুলৰ দিশে ভৈলা হে
লগে লগে ফনা মেলি আহি সত্য স্পৰ্শা নাই বৃষ্টি বিন্দু গাত আজি মোৰ দেৱতা হয় হে যমুনা তুমিও মোৰ সহায় কোৱা নতশিৰে মই কৰো অনুৰোধ ফেনে ফুটুকাৰে পহাপিত কলে বৰ উৰ্মিমালা পৰ্বত সদৃশ তার মাঝে মুখ দিয়া পাত এরি দেবী ধন্যবাদ ধন্যবাদ কুলনন্দিনী আথাউনি পানির মাঝে যতেই পরে মোর ভরি সেই ফালে পাম করি মুখ দিয়া বাতে আগে আগে দৌড়িছে হৌ তুহিয়াল দেবদ্রুত ভাগ্যবান ভাগ্যবান বসুদেব ভাগ্যবান পিতৃকুল মাতৃকুল তার নহলেনো শোভা পাই আজি ঈশ্বর পুত্র হল বরি হে কণিকা মেঘে উপরত গজে ধরিলা সত আহি Hey!
শান্তিৰ কোমল সজ্জা অশান্তিৰ কণ্টকে হয় সিউতি হল কণ্টকে মুদলেই দুই সাক্ষ্যবোৰ মোৰ দহতে দেখা পাওঁ জ্বলন্ত কৃতন্ত সদ্যিকিৰত ৰবি থকা তীক্ষ্ণ দল দৈবকীৰ হজাত অষ্টম সন্ত অংহাৰী মূৰ্তিৰ প্ৰকৃতিয়ে পুৰ সন্তৰ পৰিষ্কাৰ যাওঁ নেকি নিজে মই চাবলৈ কাৰাগাৰত প্ৰাণবৈ দিব মহাৰাজ
কোন এই মহারাজ শ্রীস্বর্ণ দাগ কালো কেতু এই মহারাজ। মিছা মিছা ছেলে বুকে গর্ভজাত অষ্টম সন্তান নহয় মহারাজ শ্রীস্বর্ণ দাগ কালো কেতু মহারাজ। মহারাজে আজি মোক চিনিব পৰা নাই। মহারাজ আলোকতো মহারাজ আজ অষ্টমী তিথি হয় মহারাজ আজি অষ্টমী তিথি। বলি প্রাণবৈ জন্মিছে জন্মিলেও ভয় কিহৰ মহারাজ? আকাশবাণী দেৱৰ্ষি নাৰদৰ আগজনের মনতে আছেনে কালকেতু আছে মহারাজ। বিশ্ব ধ্বংসকাৰী কংসময় মোৰ দ্বাৰা হৃদয় ভৱানী বিফল হ'ব। কালকেতু এতিয়া জয় আছেনে? নাই মহারাজ কি মৰিছে? কংসৰ প্ৰাণবোৰ ইমান সহজতে নমৰি কালকেতু দেৱতাবিলাক মহাৰাজৰ হিতাকাংক্ষী নহয়। সিহঁতে কেৱল মহাৰাজক প্ৰতাৰিত কৰিব বিচাৰে। কালকেতু কিন্তু এই কালকেতুক আজি পৰ্যন্ত প্ৰতাৰিত কৰিব পৰা নাই। এই নিমিত্তে গোকুল মথুৰাত যিমানবিলাক নৱজাত শিশুৱে জন্মগ্ৰহণ কৰিছে সিহঁতক ধৰি আনি আমি হত্যা কৰিছো মহাৰাজ। উত্তম উত্তম কালকেতু কিন্তু কিন্তু কাৰাগাৰত তালৈ গৈছিলো মহাৰাজ উত্তপ্ত অখিলৈ এই আশা মাৰি যদি কোনো কাল শত্ৰুৱে জন্মগ্ৰহণ কৰিছে তেন্তে তাক মাতৃৰ কোলাৰ পৰা টানি আচুৰি শিলতে আচাৰি আচাৰি বধ কৰিলা নাই কৰা মহাৰাজ। কাপুৰুষ দেখো যে শত্ৰু উপজাই নাই এই মহাৰাজ। মূৰ্খ এই যে মাতৃ গৰ্ভলন্তৰাতে বহি খেলি খেলি কৈ মোৰ ফালে চাই হাঁহিব লাগিছে মহাৰাজ তাক মাতৃৰ গৰ্ভ ফালি আজুৰি শিলত আচাৰি বধ কৰা। এই দৈৱকীৰ পুত্ৰ নহয় মহাৰাজ কন্যাহে। কি ক'লে কালকেতু হয় মহাৰাজ কন্যা। কংসৰ পেলাবই দৈৱকী গৰ্ভজাত অষ্টম সন্তানে পুত্ৰ নহয় কন্যা। হয় মহাৰাজ কন্যা। দৈৱকী গৰ্ভজাত অষ্টম সন্তান পুত্ৰ নহয় কি কন্যা? কন্যা মহাৰাজ। নাই এইবোৰ তাৰ চক্ৰান্ত এইবোৰ নহয় মিশ্ৰ। বলা বলা কালকেতু মই নিজেই কৰিম নিৰীক্ষণ। বলা